মাননীয় অধ্যক্ষ এই গুৰুত্বপূৰ্ণ বিধেয়কখনত আজি পুৱাৰ পৰা এই আলোচনা আৰম্ভ হৈছে। ইয়াত বহু সতীৰ্থই যি বিষয় স্পৰ্শ কৰা হৈছে ইয়াক তথ্য আৰু আন দিশৰ পৰা সদনক নিশ্চয় জনাব আৰু সেয়েহে মই সেই বিষয়বোৰৰ মাজলৈ যাব নিবিচাৰো। মাননীয় অধ্যক্ষ, ৰাষ্ট্ৰৰ জীৱনত কিছু গুৰুত্বপূৰ্ণ মুহূৰ্ত আহে আৰু তেতিয়াৰ সমাজৰ মানসিক স্থিতি আৰু নেতৃত্বৰ ক্ষমতা সেই মুহূৰ্তটোক ক্যাপচাৰ কৰি ইয়াক এখন ৰাষ্ট্ৰৰ আমানত কৰি তোলে, এক শক্তিশালী ঐতিহ্য গঢ়ে। মই ভাবো যে ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ ইতিহাসত এইটো তেনেকুৱাই এক বিশেষ মুহূৰ্ত। প্ৰকৃততে প্ৰয়োজন আছিল যে 25-30 বছৰ আগতে যেতিয়াৰ পৰা এই চিন্তা আহিল, প্ৰয়োজন অনুভৱ হল। আমি ইয়াক কাৰ্যকৰী কৰিলোহেঁতেন আৰু আজি তাক যথেষ্ট পৰিপক্কতাৰ স্তৰলৈ লৈ গলোহেঁতেন আৰু প্ৰয়োজন অনুসৰি সময়ে সময়ে সংস্কাৰো হলহেঁতেন আৰু এয়াই গণতন্ত্ৰৰ বিউটি। আমি মাদাৰ অফ ডেমক্ৰেসি, আমাৰ যে হাজাৰ হাজাৰ বছৰৰ গণতন্ত্ৰৰ এক বিকাশ যাত্ৰা চলি আহিছে আৰু সেই বিকাশ যাত্ৰাত এক নতুন মাত্ৰা যোগ কৰাৰ এক শুভ অৱকাশ সদনৰ আমি সকলো সতীৰ্থই লাভ কৰিছো। আৰু মই এই কথা আৰম্ভণিতেই কৈছো যে আমি সকলোৱেই ভাগ্যৱান যে আমি এনেকুৱা এক গুৰুত্বপূৰ্ণ আৰু দেশৰ আধা জনসংখ্যাক এই ৰাষ্ট্ৰ নিৰ্মাণৰ নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াত অংশীদাৰ বনাবলৈ সৌভাগ্য লাভ কৰিছো। এইটো আমাৰ বাবে সৌভাগ্যৰ কথা আৰু মই বিচাৰো মোৰ সকলো সাংসদে, মই আজি ইফালে সিফালে কথা পাতিব বিচৰা নাই। আমি সকলো সাংসদে এই গুৰুত্বপূৰ্ণ সুযোগটো যাতে এনেই যাবলৈ নিদিও। আমি ভাৰতীয়সকলে সকলোৱে মিলি দেশক এক নতুন দিশ প্ৰদান কৰিবলৈ ওলাইছো। আমাৰ এই শাসন ব্যৱস্থাক সংবেদনশীলতাৰে পৰিপূৰ্ণ কৰাৰ এক সাৰ্থক চেষ্টা কৰিবলৈ ওলাইছো। আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই মন্থনৰ পৰা যি অমৃত ওলাব সেয়াই দেশৰ ৰাজনীতিৰ তাৰ ৰূপ স্বৰূপতো নিৰ্ধাৰণ কৰিবই, কিন্তু ই দেশৰ দিশ দশা নিৰ্ধাৰণ কৰিব। এই গুৰুত্বপূৰ্ণ সময়ক অধ্যক্ষ মহোদয়, একবিংশ শতিকাত ভাৰত এক নতুন আত্মবিশ্বাসেৰে আগবাঢ়িছে। আজি বিশ্বৰ দৰবাৰতো ভাৰতৰ স্বীকৃতি আমি অনুভৱ কৰিছো আৰু এয়া আমাৰ বাবে গৌৰৱৰ ক্ষণ। এক সময় আহিছে আৰু এই সময়ক আমি এক উন্নত ভাৰতৰ সংকল্পৰ সৈতে সংযুক্ত কৰিছো।
আৰু মই বিশ্বাস কৰোঁ যে এখন উন্নত ভাৰতৰ অৰ্থ কেৱল উত্তম প্ৰকাৰৰ ৰেলপথ অথবা ইনফ্ৰাষ্ট্ৰাকচাৰ বা অৰ্থনৈতিক প্ৰগতিৰ পৰিসংখ্যা কেৱল ইমানেই নহয়। উন্নত ভাৰতৰ সীমিত কল্পনা আমি নকৰোঁ। আমি বিচাৰোঁ যে উন্নত ভাৰত যাৰ নীতি নিৰ্ধাৰণত প্ৰকৃত অৰ্থত সবকা সাথ সবকা বিকাশৰ এই মন্ত্ৰটো সমাহিত হওক। দেশৰ 50% জনসংখ্যাই নীতি নিৰ্ধাৰণৰ এক অংশ হওক, এইটো সময়ৰ দাবী। আমি ইতিমধ্যে পলম কৰিছো, কাৰণ যিয়েই নহওক, দায়ী যিয়েই নহওক, কিন্তু এই সত্য আমি স্বীকাৰ কৰিব লাগিব। অকলে লগ পালে আমি মানি লওঁ, হয়, কিন্তু সামূহিকভাৱে লগ পালে, মোৰ মনত আছে ইয়াৰ প্ৰক্ৰিয়াত এটা দলৰ বাহিৰে সকলো দলক লগ কৰা হৈছিল। যিসকলৰ সৈতে মিলিত হোৱা হৈছে কোনেও তাত্ত্বিক বিৰোধিতা কৰা নাই। পিছত যিয়েই নহওক ৰাজনৈতিক দিশ লোৱা হৈছে, কিন্তু যিসকলে ৰাজনৈতিক দিশতহে ভাবে মই তেওঁলোকক পৰামৰ্শ দিম। বন্ধু হিচাপে দিয়া এই পৰামৰ্শ সকলোৰে কামত আহিব। আমাৰ দেশত যেতিয়াৰ পৰা মহিলা সংৰক্ষণক লৈ আলোচনা হৈছে আৰু তাৰপিছত যেতিয়া নিৰ্বাচন আহিছে, প্ৰতিটো নিৰ্বাচনত মহিলাসকলে পাবলগীয়া এই অধিকাৰৰ যি বিৰোধিতা কৰিছে, দেশৰ মহিলাসকলে তেওঁলোকক ক্ষমা কৰা নাই। তেওঁলোকৰ অৱস্থা বেয়াৰ পৰা বেয়ালৈ কৰিছে। কিন্তু আপোনালোকে এইটো চাওক যে 24ৰ নিৰ্বাচনত এনেকুৱা হোৱা নাই। কিয় নহল? কাৰণ 24ত সকলোৱে সন্মতিৰে ইয়াক গৃহীত কৰিছিল, এইটো কোনো বিষয় নহয়। কাৰো পক্ষত ৰাজনৈতিক লাভ হোৱা নাই, কাৰো লোকচানো হোৱা নাই। যি বিষয় আছিল তাৰ ভিত্তিতে নিৰ্বাচন খেলা হৈছিল। কাৰণ 24ত সকলো একেলগে আছিল, কিছুমান লোক ইয়াত আছে, কিছুমান নাই, কিন্তু সকলো একেলগে আছিল। আজিও মই কৈছো, যদি আমি সকলো একেলগে আগবাঢ়ি যাওঁ, তেন্তে ইতিহাসে সাক্ষী যে ই কোনো এজনৰ ৰাজনৈতিক পক্ষত নাযাব। ই দেশৰ গণতন্ত্ৰৰ পক্ষে যাব। ই দেশৰ সামূহিক সিদ্ধান্ত লোৱাৰ শক্তিৰ পক্ষত যাব। আৰু আমি সকলোৱে তাৰ যশস্যাৰ অধিকাৰী হ'বলৈ সক্ষম হ'ম। ট্ৰেজাৰী বেঞ্চো তাৰ অধিকাৰী নহ'ব, মোদীও তাৰ অধিকাৰী নহ'ব। ইয়াত বহি থকা সকলোৱে অধিকাৰী হ'ব। আৰু সেয়েহে যিসকল লোকে ইয়াত ৰাজনীতিৰ গোন্ধ পাইছে, মই বিচাৰো তেওঁলোকে নিজৰ পৰিণাম যোৱা 30 বছৰত চাওক। তেওঁলোকৰো লাভ ইয়াতেই আছে। মই পথ দেখুৱাইছো। লাভ এইটোৱেই যে লোকচানৰ পৰা বাচি যাব। আৰু সেইবাবেই মই ভাবো যে ইয়াক কোনো ধৰণৰ ৰাজনৈতিক ৰং দিয়াৰ প্ৰয়োজন নাই। আদৰণীয় অধ্যক্ষ মহোদয়, মোৰ মনত আছে তেতিয়া মই চৰকাৰী ব্যৱস্থাৰ ৰাজনীতিত নাছিলো। মই সংগঠনৰ কৰ্মী হিচাপে কাম কৰিছিলো। সেই সময়ত এটা চৰ্চা শুনিবলৈ পোৱা গৈছিল যে চাওক এওঁলোক কেনেকুৱা মানুহ। পঞ্চায়তত সংৰক্ষণ দিব লাগে, তেতিয়া আৰামেৰে দি দিয়ে। কিন্তু আপুনি কৈছে যেতিয়া কৈছেই, পঞ্চায়তত সংৰক্ষণ দিব লাগে, তেতিয়া আৰামেৰে দিয়ে। কাৰণ তাত তেওঁলোকৰ নিজৰ পদ যোৱাৰ ভয় নাথাকে।
ভাবে আমি সুৰক্ষিত তাত দি দিয়া তেতিয়া খুব চৰ্চা হৈছিল যে ইয়াত বাসকলে কেতিয়াও নকৰে কাৰণ তেওঁলোকৰ কিবা যাব আৰু সেইভাবে পঞ্চায়তৰ হৈ যায় 50% পালেগৈ মই ৰাজনৈতিক দৃষ্টিৰে আৰু এটা কথা বুজাব বিচাৰো বন্ধুসকল আজিৰ পৰা 25 বছৰ বা 23 বছৰ আগতে যিসকলে বিৰোধ কৰিছিল তেতিয়া বিৰোধ ৰাজনৈতিক পৰ্যায়ত তললৈ যোৱা নাছিল আজি তেনেকৈ বুজি পোৱাৰ ভুল নকৰিব যোৱা 25ৰ পৰা 30 বছৰত একেবাৰে গ্ৰাছৰুট লেভেলত পঞ্চায়তী নিৰ্বাচনত জিকি অহা বাইদেউসকলৰ মাজত এক পলিটিকেল কনচিয়াছনেছ আছে তেওঁলোক গ্ৰাছৰুট লেভেলৰ পৰা অপিনিয়ন মেকাৰ 30 বছৰ আগতে তেওঁলোক শান্ত আছিল কোৱা নাছিল বুজিছিল কিন্তু কোৱা নাছিল আজি তেওঁলোক ভকেল আৰু সেয়ে এতিয়া যিয়েই পক্ষ বিপক্ষ নহওক যি লাখ লাখ বাইদেৱে কেতিয়াবা পঞ্চায়তত কাম কৰিছে তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে জনতাৰ সুখ দুখৰ সমস্যা গভীৰভাৱে দেখিছে তেওঁলোক আন্দোলিত তেওঁলোকে কয় যে ঝাৰু জাবৰৰ কামত আমাক জড়িত কৰে সেইটোতো পৰিয়ালতো আগতে হৈছিল এতিয়া আমাক সিদ্ধান্ত প্ৰক্ৰিয়াত জড়িত কৰক আৰু সিদ্ধান্ত প্ৰক্ৰিয়া বিধানসভা আৰু পাৰ্লিয়ামেন্টত হয় আৰু সেইভাবে মই ৰাজনৈতিক জীৱনত থকা লোকসকলক প্ৰগতি বিচাৰে মই যিকোনো সাংসদ বা এমএলএৰ কথা কৈছো মই এই দল বা সেই দলৰ কথা কোৱা নাই যিসকলে ৰাজনৈতিক জীৱনত সফলতাৰে আগুৱাই যাব বিচাৰে তেওঁলোকে এইটো মানি ল'ব লাগিব যে যোৱা 25-30 বছৰত লাখ লাখ ভগ্নীয়ে গ্ৰাছৰুট লেভেলত নেত্ৰীৰ ভূমিকা লৈছে এতিয়া তেওঁলোকৰ মাজত কেৱল এই 33% কথাই নাই তাতো তেওঁলোকে আপোনালোকৰ সিদ্ধান্তক প্ৰভাৱিত কৰিব আৰু সেইভাবে যিয়ে আজি বিৰোধ কৰিব তেওঁলোকে দীৰ্ঘদিনলৈ মূল্য ভৰিব লাগিব দীৰ্ঘদিনলৈ মূল্য ভৰিছে আৰু সেইভাবে ৰাজনৈতিক বিচক্ষণতাও ইয়াতেই আছে যে আমি গ্ৰাছৰুট লেভেলত মহিলাসকলৰ যি পলিটিকেল লিডাৰশ্বিপ গঢ়ি উঠিছে তাক আপোনালোকে এতিয়া বিবেচনা কৰিব লাগিব ইয়াত মই আমাৰ মুলায়ম সিংজীৰ পৰা শুনিছো তেতিয়াৰ পৰা এটা বিষয় চলি আছে তেওঁৰ পৰিয়ালেও চলাই আছে দেশৰ ভগ্নীসকলক বিশ্বাস কৰক তেওঁলোকৰ বিচক্ষণতাত বিশ্বাস কৰক এবাৰ 33% ভগ্নীক ইয়াত আহিবলৈ দিয়ক আহি তেওঁলোকক সিদ্ধান্ত ল'বলৈ দিয়ক কাক দিব কাক নিদিব এই বৰ্গক নে সেই বৰ্গক দিব সেই সিদ্ধান্ত তেওঁলোকে ল'ব আমি তেওঁলোকৰ সামৰ্থ্যত কিয় শংকা কৰো ভাই এবাৰ আহিবলৈ দিয়ক তেওঁলোকক আহিবলৈ দিয়ক আহিব 34 চনা আৰু দ্বিতীয় কথাটো হ'ল ধৰ্মেন্দ্ৰজী মই আপোনাৰ ওচৰত বহুত বেছি কৃতজ্ঞ আপুনি মোৰ পৰিচয় কৰাই দিলে এইটো এটা সত্য কথা মই এক অতি পিছপৰা সমাজৰ পৰা আহিছো ধৰ্মেন্দ্ৰজী মই আপোনাৰ ওচৰত বহুত বেছি কৃতজ্ঞ আৰু অখিলেশজী মোৰ বন্ধু হে কেতিয়াবা সহায় কৰে এই কথাটো সঁচা যে মই অতি পিছপৰা সমাজৰ পৰা আহিছো কিন্তু মোৰ দায়িত্ব সমাজৰ সকলোকে লগত লৈ চলা আৰু এয়াই মোৰ সংবিধানে মোক এই পথেই দেখুৱাইছে মোৰ বাবে সংবিধান সৰ্বোপৰি আৰু সেইভাবে
আৰু এয়াই সংবিধানৰ শক্তি মোৰ দৰে সৰু সমাজৰ অতি পিছপৰা সমাজৰ ব্যক্তিক দেখে ইমান ডাঙৰ দায়িত্ব দিছে আৰু সেইবাবে মই দেশবাসীৰ ওচৰত ঋণী আৰু মই সংবিধান নিৰ্মাতাসকলৰ ওচৰত ঋণী যাৰ বাবে আজি মই স্থানত আছো কিন্তু আদৰণীয় অধ্যক্ষজী পিছপৰা জাতিক স্বীকাৰ কৰিছে কিন্তু আমি পিছপৰা জাতিৰ সৈতে অন্যায় হোৱা দেখিছো ইমানেই নিবেদন আদৰণীয় অধ্যক্ষ মহোদয় আজি জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আমি নাৰী শক্তিক দেখিবলৈ পাইছো দেশৰ গৌৰৱ বৃদ্ধি কৰাসকল গৌৰৱৰ পতাকা উৰুৱাত কতো পিছ পৰি থকা নাই আমি গৌৰৱ কৰিব পৰাকৈ জীৱনৰ বিভিন্ন ক্ষেত্ৰত আজি আমাৰ মাতৃ ভগ্নীসকলে কাম কৰি আছে তেওঁলোকৰ অৱদান অপৰিসীম আমাৰ জীয়ৰীসকলে জীৱনৰ সকলো ক্ষেত্ৰতে চমক দেখুৱাইছে কি যে অপৰিসীম সামৰ্থ্য তেওঁলোকক অংশীদাৰিত্বৰ পৰা কিয় ৰখাইছো ইমান শক্তি খৰচ কৰাইছো তেওঁলোক জড়িত হলেহে আমাৰ সামৰ্থ্য বৃদ্ধি পাব আৰু সেয়ে মই আজি আপোনালোকক আবেদন কৰিছো যে ইয়াক ৰাজনীতিৰ তুলাচনীত নুজুখিব এয়া ৰাষ্ট্ৰৰ স্বাৰ্থত লোৱা সিদ্ধান্ত কে আদৰণীয় অধ্যক্ষ মহোদয় আজি আমাৰ সন্মুখত এই সুযোগ আহিছে যে আমি একেলগে বহি একেটা দিশত চিন্তা চৰ্চা কৰি এখন বিকশিত ভাৰত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আমাৰ নাৰী শক্তিৰ অংশগ্ৰহণক এক উদাৰ আৰু মুকলি মনেৰে সিদ্ধান্ত লোৱাৰ সুযোগ স্বীকাৰ কৰি লোৱাৰ সুযোগ আহিছে আৰু মই যেনেকে আগতেই কৈছো আজি সমগ্ৰ দেশ আৰু বিশেষভাৱে আমাৰ নাৰী শক্তিয়ে আমাৰ সিদ্ধান্তটো চাবই কিন্তু সিদ্ধান্ততকৈও অধিক আমাৰ উদ্দেশ্যক চাব আৰু সেইবাবেই আমাৰ উদ্দেশ্যত থকা অভিসন্ধিক দেশৰ নাৰী শক্তিয়ে কেতিয়াও ক্ষমা কৰি নিদিব আদৰণীয় অধ্যক্ষ মহোদয় 2023 চনত এই নতুন সদনত আমি সৰ্বসন্মতিৰে এক প্ৰকাৰ এই অধিনিয়মখনক স্বীকাৰ কৰিছিলো গোটেই দেশতে আনন্দৰ পৰিৱেশ সৃষ্টি হল তাত ৰাজনৈতিক ৰং নালাগিল আৰু সেয়া ৰাজনৈতিক ইস্যু নহল হে এক ভাল পৰিস্থিতি আছিল এতিয়া প্ৰশ্নটো হৈছে যে আমি ইয়াক আৰু কিমান সময়লৈকে ৰখাই থব লাগিব এতিয়া ইয়াত যিসকল লোকে জনসংখ্যা আদিৰ বিষয়ে উত্থাপন কৰে তেওঁলোকে নাজানে নেকি মই বিচাৰিম যে অমিত ভাইয়ে তেওঁৰ ভাষণত এই সকলোবোৰ কথাৰ বিতংভাৱে উল্লেখ কৰিব যেতিয়া আমি লোকপিয়লৰ সন্দৰ্ভত কেতিয়া কেতিয়া কি কৰিছিলো পিছত কোভিড আহিল তাৰ কাৰণে কি বিপদ আহিল কেনেকৈ বাধা আহিল এইবোৰ কথা আমাৰ সকলোৰে সন্মুখত আছে ইয়াত কোনো বিষয় নাই কিন্তু যোৱা দিনত যেতিয়া আমি 23ত আলোচনা কৰিছিলো তেতিয়াও ব্যাপকভাৱে কথাটো আছিল যে ইয়াক সোনকালে কৰা হোক সকলোৱে কৈছিল সোনকালে কৰক 24ত সম্ভৱ নাছিল কাৰণ ইমান কম সময়ত কৰা কঠিন আছিল এতিয়া 29ত আমাৰ হাতত সুযোগ আছে যদি আমি 29টো নকৰো তেন্তে পৰিস্থিতি কি হ'ব আমি কল্পনা কৰিব পাৰোনে আমি দেশৰ মাতৃ ভগ্নীসকলক বিশ্বাস দিব নোৱাৰিম যে আমি সঁচাকৈয়ে প্ৰকৃত অৰ্থত চেষ্টা কৰিব পাৰিলোহেঁতেন আৰু সেইবাবে এয়া সময়ৰ আহ্বান যে এতিয়া আমি আৰু পলম নকৰো এই সময়ছোৱাত
ৰাজনৈতিক দলৰ লোকৰ সৈতে সংবিধানৰ বিষয়ে জনা লোকৰ সৈতে মহিলাৰ মাজত এক্টিভিষ্ট হিচাপে কাম কৰা লোকৰ সৈতেও বহু আলোচনা হৈছে কিছুমানে নিজে আগবাঢ়িও পৰামৰ্শ দিছে সকলো মন্থন কৰি আৰু ইয়াতো সকলো দলৰ সৈতে একেৰাহে কথা চলি আছে স্ট্ৰাকচাৰ্ড ৱেট হৈছে ইনফৰ্মেলো হৈছে আৰু তাৰ পৰা শেষত এটা পথ উলিয়াব লাগিব যাতে আমি আমাৰ মাতৃ আৰু ভগ্নীসকলৰ শক্তিক আমি একত্ৰিত কৰিব পাৰো আদৰণীয় অধ্যক্ষ মহোদয় মই এটা কথা নিশ্চয় ক'ব বিচাৰিম ইয়াত বহি আমাক কোনেও সংবিধানত দেশক টুকুৰা টুকুৰকৈ ভবাৰ অধিকাৰে দিয়া নাই যি শপত লৈ আমি বহিছো নহয় আমি সকলোৱে এখন ৰাষ্ট্ৰ হিচাপে চিন্তা কৰাটো আমাৰ দায়িত্ব কাশ্মীৰে হওক বা কন্যাকুমাৰীয়ে হওক আমি খণ্ড খণ্ডকৈ ভাবিব নোৱাৰো খণ্ড খণ্ডকৈ সিদ্ধান্তও ল'ব নোৱাৰো আৰু সেইবাবে ভিত্তিহীনভাৱে য'ত কোনো সত্যতা নাই অকণমানো সত্যতা নাই কেৱল ৰাজনৈতিক লাভালাভ আদায়ৰ বাবে যি ধুমুহাৰ সৃষ্টি কৰা হৈছে মই আজি বৰ দায়িত্বৰে এই সদনত এই পবিত্ৰ স্থানৰ পৰা মই ক'ব বিচাৰো দক্ষিণ হওক উত্তৰ হওক পূব হওক পশ্চিম হওক সৰু ৰাজ্য হওক ডাঙৰ ৰাজ্য হওক মই আজি এক দায়িত্বৰে ক'ব বিচাৰো যে সিদ্ধান্ত প্ৰক্ৰিয়া কোনো এজনৰ সৈতেও বৈষম্য নকৰিব এই সিদ্ধান্ত প্ৰক্ৰিয়া কাৰো প্ৰতি অন্যায় নকৰিব অতীতত যি চৰকাৰ আছিল আৰু যাৰ কাৰ্যকালত সীমা নিৰ্ধাৰণ হৈছিল আৰু যি অনুপাত সেই সময়ৰ পৰা চলি আহিছে সেই অনুপাতটো কোনো ধৰণৰ পৰিৱৰ্তন নহব আৰু বৃদ্ধিও সেই একেই অনুপাতে হ'ব যদি গ্যাৰান্টি শব্দটো লাগে তেন্তে মই গ্যাৰান্টি শব্দটো ব্যৱহাৰ কৰিছো প্ৰতিশ্ৰুতিৰ কথা ক'লে মই প্ৰতিশ্ৰুতি শব্দটো ব্যৱহাৰ কৰিছো যদি তামিলত কোনো ভাল শব্দ আছে তেন্তে সেয়াও মই ক'বলৈ সাজু আছো কাৰণ যেতিয়া উদ্দেশ্য স্পষ্ট তেতিয়া শব্দৰ খেল খেলাৰ আমাৰ কোনো প্ৰয়োজন নাই আদৰণীয় অধ্যক্ষ মহোদয় মই আজি সদনৰ সকলো সতীৰ্থকে এই কথা ক'ব বিচাৰো সতীৰ্থসকল আমি কোনো ধৰণৰ ভ্ৰমত নাথাকিম আমি সেই অহংকাৰত নপৰো আৰু মই আমি শব্দটো প্ৰয়োগ কৰিছো মই আৰু তুমিৰ কথা কোৱা নাই আমি এই ভ্ৰমৰ মাজত নাথাকিম যে আমি দেশৰ নাৰী শক্তিক কিবা এটা দি আছো নহয় সেয়া তেওঁলোকৰ প্ৰাপ্য অধিকাৰ আমি বহু দশক ধৰি তেওঁলোকক বাধা দি ৰখা হৈছে আজি তাৰ প্ৰায়শ্চিত্ত কৰি আমি সেই পাপৰ পৰা মুক্তি পোৱাৰ এয়া এক সুযোগ এই কথা আমি সকলোৱে জানো প্ৰত্যেকে কেনেকৈ প্ৰতিবাৰ চতুৰালি কৰিছে চতুৰালি একেবাৰে আমিতো ইয়াৰ পক্ষতেই আছো কিন্তু আমি ইয়াৰ লগতে কিন্তু প্ৰতিবাৰেই কোনোবা নহয় কোনোবা টেকনিক্যাল লেজু লগাই
ইয়াক ৰখাই দিয়া হৈছে। প্ৰতিবাৰে এনেকুৱা কথা অনা হৈছে। 33% মহিলাৰ সংৰক্ষণৰ বিৰোধিতা কৰিব পৰাৰ সাহস নাই। সেইদিন উকলি গ'ল। আপোনালোকে কৰিব নিবিচাৰে, কিন্তু কবলৈও সাহস নাই। আৰু সেইবাবেই টেকনিকেল অজুহাত, এইটো কৰিলে সেইটো, সেইটো কৰিলে এইটো। এতিয়া আপোনালোকে দেশৰ নাৰীক আৰু বুজাব নোৱাৰিব। সদনত সংখ্যাৰ খেল সময়ে কব, কিন্তু নিশ্চিত যে আপোনালোকে এই বিভিন্ন ধৰণৰ অজুহাত, বিভিন্ন ধৰণৰ টেকনিকেল বিষয়ৰ আধাৰত কথাবোৰ জটিল কৰি 3 দশকলৈকে ইয়াত বাধা দি আবদ্ধ কৰি ৰাখিলে। আপোনালোকে যি কৰিবলগীয়া আছিল কৰিলে, এতিয়া এৰি দিয়ক। 3 দশক কম নেকি ৰখাবলৈ? ৰাখক আপোনালোকে, ৰখাই থলে একো কৰিব নোৱাৰিলে, এতিয়া কৰক। আদৰণীয় অধ্যক্ষ মহোদয়, ইয়াত কিছু লোকে ভাবে, চাওক, ইয়াত কিছু লোকে ভাবে ইয়াত মোদীৰ ৰাজনৈতিক স্বাৰ্থ আছে। এওঁক কবলৈ দিয়ক, তাত বেচেৰাৰ ওপৰত তলা লগোৱা, কাষৰ কোনোবাই কবলৈ নিদিয়ে। आप ना टेक रहे हैं, आदरणीय अध्यक्ष जी। আগৰবোৰ গ'ল অধ্যক্ষ মহোদয়, আপুনি যে কথাটো নুশুনিছে, আদৰণীয় অধ্যক্ষ মহোদয়। যদিহে আপোনালোকে ইয়াৰ বিৰোধিতা কৰে, তেন্তে ই স্বাভাৱিক যে ৰাজনৈতিকভাৱে মই লাভান্বিত হম। কিন্তু লগে লগে গলে কাৰোৱেই নহব, এইটো লিখি থওক, কাৰো নহব। কাৰণ তেতিয়া দিশটো বেলেগ হয়, কাৰো লাভ নহয়। আৰু সেইবাবেই আমাক ক্ৰেডিট নালাগে। যিমান সোনকালে এইখন গৃহীত হয়, মই কাইলৈ বিজ্ঞাপন দি সকলোকে ধন্যবাদ জনাবলৈ সাজু আছো, সকলোৰে ফটো ছাপাবলৈ সাজু আছো। ক্ৰেডিট আপোনালোকে লওক। ক্ৰেডিটৰ চিন্তা হৈছে নেকি? লওকচোন ক্ৰেডিট। আপোনালোকক যাৰ ফটো ছাপাব লাগে, চৰকাৰী খৰচত আমি কৰাই দিম। মই আপোনালোকক ক্ৰেডিটৰ এখন ব্লেংক চেক দিছো। আদৰণীয় অধ্যক্ষ মহোদয়, আমাৰ এই সংসদীয় গণতন্ত্ৰত মহিলাসকলৰ অংশগ্ৰহণ এইটো কেৱল পৰিসংখ্যাৰ খেল অথবা এক গণতান্ত্ৰিক ব্যৱস্থাৰ সংস্কাৰ নহয়, ইমানতে সীমিত নহয়। গণতন্ত্ৰৰ জননী হিচাপে, মাদাৰ অফ ডেমক্ৰেসি হিচাপে এই সিদ্ধান্তটো লোৱা হৈছে। এইটো হৈছে ভাৰতৰ কমিটমেন্ট, এইটো এক সাংস্কৃতিক কমিটমেন্ট। আৰু এই কমিটমেন্টৰ বাবেই পঞ্চায়তত এই ব্যৱস্থা হৈছিল, আৰু এতিয়া 20খনতকৈ অধিক ৰাজ্যত 50% হৈছে।
মাননীয় কংগ্ৰেছে বনাইছে আৰু আমি অনুভৱ কৰিছো মই দীৰ্ঘ সময় মোক দীৰ্ঘ সময়ৰ বাবে মুখ্যমন্ত্ৰী হিচাপে সেৱা কৰিবলৈ জনতাই সুযোগ দিছিল আৰু সেই সময়ছোৱাত তৃণমূল পৰ্যায়ত উইমেন লিডাৰশ্বিপ মই নিজে দেখিছো মোৰ অভিজ্ঞতা আছে যি সংবেদনশীলতা তাৰ সৈতে সমস্যাসমূহৰ সমাধানত তেওঁলোকৰ কমিটমেণ্ট অতি ফলপ্ৰসূ আছিল বিকাশৰ যাত্ৰা গতি প্ৰদান কৰাত তেওঁলোকৰ ভূমিকা আছিল আৰু সেই অভিজ্ঞতাৰ ভিত্তিত মই কওঁ যে এই সদনত তেওঁলোকৰ কণ্ঠস্বৰ নতুন শক্তি হৈ পৰিব নতুন চিন্তা যোগ হ'ব দেশৰ দিশত এক নতুন সংবেদনশীলতা যোগ হ'ব তথ্য আৰু তৰ্কৰ আধাৰত অভিজ্ঞতা যেতিয়া যোগ হয় তেতিয়া মই ভাবো তাৰ সামৰ্থ্য অনেক গুণে বাঢ়ি যায় আৰু সদন কিমান সমৃদ্ধ হয় আদৰণীয় অধ্যক্ষ মহোদয় আমাৰ দেশত অভিজ্ঞ নাৰী শক্তিৰ আমাৰ ইয়াত কোনো অভাৱ নাই সামৰ্থ্যবানৰ কোনো অভাৱ নাই আমি ভৰসা কৰোঁ তেওঁলোকে কন্ট্ৰিবিউট কৰিব বহুত ভাল কন্ট্ৰিবিউট কৰিব আৰু আজিও আমাৰ যিসকল ভগ্নী ইয়াত আছে যেতিয়াই তেওঁলোকে সুযোগ পাইছে তেওঁলোকে অতি সুন্দৰভাৱে নিজৰ কথা দাঙি ধৰিছে তেওঁলোকে সদনক সমৃদ্ধ কৰিছে আদৰণীয় অধ্যক্ষ মহোদয় আজি দেশত বৰ্তমান দেশত 50খনতকৈ অধিক পঞ্চায়ত আছে ডিস্ট্ৰিক্ট পঞ্চায়ত প্ৰায় 75 গৰাকী মহিলা ইয়াৰ নেতৃত্ব কেতিয়াবা কেন্দ্ৰৰ কেবিনেট মন্ত্ৰীতকৈও অধিক দায়িত্ব ধন আৰু ব্যৱস্থা তেওঁলোকৰ হাতত থাকে কাম কৰে প্ৰায় 6007 ব্লক পঞ্চায়তত 27খনতকৈও অধিক ব্লক পঞ্চায়ত এনেকুৱা আছে যাৰ নেতৃত্ব মহিলাৰ হাতত আছে আজি আমাৰ দেশত 9খনতকৈও অধিক চহৰত আৰবান লোকেল বডিজৰ হেড হিচাপে মেয়ৰে হওক বা ষ্টেণ্ডিং কমিটিৰ কাম চোৱা ভনীসকলে হওক তেওঁলোকৰ শক্তি আছে আৰু মই বিশ্বাস কৰোঁ যে আজি দেশে যি প্ৰগতি কৰিছে সেই প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰো গুৰুত্বপূৰ্ণ অৱদান আছে সেই ঋণ স্বীকাৰ কৰাৰ এয়াই সুযোগ অভিজ্ঞতা সদনৰ সৈতে যোগ হলে ইয়াৰ শক্তি অনেক গুণে বাঢ়িব আদৰণীয় অধ্যক্ষ মহোদয় এক দীঘলীয়া প্ৰতীক্ষা আৰু এক প্ৰকাৰে সকলোৰে বাবে প্ৰশ্ন উঠা এক পৰিস্থিতি আমি সৃষ্টি কৰিছো এয়া এক সুযোগ যে আমি পুৰণি যি মৰ্যাদা বা অসুবিধা আছিল তাৰ পৰা ওলাই আহি সাহসেৰে আমি আগবাঢ়ি যোৱা উচিত আৰু নাৰী শক্তিৰ ৰাষ্ট্ৰৰ বিকাশত তেওঁলোকৰ অংশগ্ৰহণ আমি নিশ্চিত কৰিব লাগে আৰু মই পক্কা বিশ্বাস কৰোঁ যে যদি আজি আমি একত্ৰিত হৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু মই অনুৰোধ কৰিম আমি সৰ্বসন্মতিৰে ইয়াক আগুৱাই নিব লাগে আৰু যেতিয়া সৰ্বসন্মতিৰে আগবাঢ়ে তেতিয়া ট্ৰেজাৰী বেংকৰ ওপৰত এক হেঁচা থাকে তেওঁলোকেও ভাবে নহয় ইয়াত সকলোৰে অধিকাৰ আছে সকলোৰে কথা মানক কোনো লোকচান নাই সামূহিক শক্তিৰে আমি অনেক ভাল ফলাফল পাওঁ আদৰণীয় অধ্যক্ষ মহোদয় মই বেছি সময় নলোৱাকৈ মই কেৱল ইমানেই কম যে ইয়াক ৰাজনীতিৰ তুলাচনীত নুজুখিব আমি যেতিয়াই সিদ্ধান্ত ল'বলৈ যাওঁ তেতিয়া দেশৰ
এই বিশাল দেশৰ আধা দায়িত্ব যিসকলে লৈছে তেওঁলোকৰো ইয়ালৈ অহাৰ অধিকাৰ আছে আমি তেওঁলোকক বাধা দিব নালাগে আৰু দ্বিতীয়তে সংখ্যাৰ ক্ষেত্ৰতো আগৰে পৰা এটা মত চলি আহিছিল আলোচনা হৈছিল যে ডাঙৰীয়া এওঁলোকৰ কম নকৰিব বঢ়াই দিলে সোনকালে হ'ব সেই অধিক কৰাৰ কথা আহিছে যে যি 33% সংখ্যা আছিল হেয়া আৰু বঢ়াই দিয়ক যাতে কাৰোবাৰ যাতে এনে নালাগে যে মোৰ অধিকাৰ গ'ল এক নতুন শক্তি যোগ হ'ব অতিৰিক্ত শক্তি যোগ হ'ব আৰু এতিয়া সদনৰ গঠনো আমি আগৰে পৰা ভাবি থৈছো ঠাই বনাই লোৱা হৈছে আদৰণীয় অধ্যক্ষ মহোদয় মই পাতলকৈ ক'ব খোজো প্ৰত্যেকৰে নিজৰ ৰাজনৈতিক কাৰণ থাকে আৰু পৰাজয়ৰ ভয় অলপ আচৰিত কৰিব পৰা বিধৰ হয় কিন্তু নিজৰ হাতেৰে যেতিয়া কোনো শুভ কাম হয় যাতে চকু নালাগে তাৰ বাবে কলা ফুট লগোৱাৰ পৰম্পৰা আছে মই আপোনাক ধন্যবাদ জনাইছো কলা ফুট লগোৱাৰ বাবে বহুত বহুত ধন্যবাদ